নমস্কাৰ সকলোকে মোৰ চেনেল সম্ভৱ পিসি এডুকেশনলৈ স্বাগতম জনাইছো। আজি ভিডিওটোৰ আৰম্ভণিতে মই বিশেষত হেসকল ছাত্ৰ-ছাত্ৰীক যোনসকল ছাত্ৰ-ছাত্ৰীয়ে মোৰ পূৰ্ব ভিডিওটো মানে ভয়েস চেঞ্জৰ পাৰ্থি ভিডিওটো চাই ভিডিওটোৰ শেষত যিসমূহ হোমৱৰ্ক তেওঁলোকক কৰিবলৈ দিয়া হৈছিল সেই হোমৱৰ্কসমূহ কৰি মোৰ ব্যক্তিগত হোৱাটছআপ নম্বৰ পঠোৱাৰ বাবে তেওঁলোকলৈ অশেষ ধন্যবাদ থাকিল। নতুন পেটাৰ্ণৰ দিশে আগবাঢ়ো। আমি শিকি আছিলো ৰুলছ অফ ভয়েস চেঞ্জ আৰু আমি assertive sentence of the subject আৰম্ভণি হয় তেনেকুৱা সেন্টেন্সৰ এক্টিভ ভয়েস এটা কেনেকৈ প্ৰিসিভ কৰিব পাৰি আমি বিশেষত সেইবিলাক নিয়ম আমি আলোচনা কৰি আছো। প্ৰথমতে আমি এক্সাম্পল ফালে আহিছো। ইয়াত আমি চাও, ইয়াত আমি প্ৰথমতে দেখা পাইছো। ঠিক আছে, আমি প্ৰথমতে চাই ল'ব লাগে এটো কি ভয়েস হয়। আমি যদি ইয়াক যদি চাও প্যাসিভ ভয়েস হ'বলৈ হলে তো একেটা সেন্টেন্সতে বি ভার্ব প্লাস ভিটি থাকিব লাগে। ইয়াত আমি তো কোন ধৰণৰ বি ভার্ব দেখা পোৱা নাই, তাৰ মানে এটো এক্টিভ ভয়েস। ইয়াক আমি এটা প্যাসিভ কৰিম। এটা আমি চাই লওঁ ইয়াত কি এটা বস্তু আছে। আমি এটা প্ৰথমতে দেখা পাইছো দ্য টিচাৰ, ই থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰৰ এটা সাবজেক্ট। তাৰ পাছত আমি দেখা পাইছো টিচেস, টিচেস কৰা শিকোৱা কিবা কাম কৰা বুজালে তো ভাৰ্ব। আৰু আমি এটা কথা কৈছোই যে ভয়েস চেঞ্জৰ ক্ষেত্ৰত ভাৰ্বক সদায় আমি কিবা কাক বুলি প্ৰশ্ন কৰি অবজেক্টটো বিচাৰি ল'ব লাগে। এটা আমি প্ৰশ্ন কৰো টিচেস কৰা কাক টিচেস কৰা, তেতিয়া আমি উত্তৰ হিচাপে পাম মি, মোক টিচেস কৰা। এবাৰ প্ৰশ্ন কৰো কি টিচেস কৰা কি শিকোৱা, তেতিয়া আমি উত্তৰ হিচাপে পাম গ্ৰামাৰ। তাৰ মানে আজি আমি দেখা পাইছো ইয়াত আমি যেতিয়া নেকি ভাৰ্বক কি বা কাক বুলি প্ৰশ্ন কৰিছো তেতিয়া আমি দুটাকে অবজেক্ট পাইছো। এটো অবজেক্ট 1 অবজেক্ট 2। আমি ইয়াতে দুটা অবজেক্ট তাৰ মানে আমি ডাবল অবজেক্ট দেখা পাইছো। এটা ঠিক আছে, আমি ইয়াক কি দৰে প্যাসিভ কৰিম গতিকে প্যাটাৰ্নটো দেখি আমি আগবাঢ়িছো। ইয়াত মই লিখি থৈছো প্যাটাৰ্ন সি এক্টিভ ইজুকেল s প্লাস v প্লাস অবজেক্ট 1 প্লাস অবজেক্ট 2। আমি তেনেকৈ দেখা পাইছো s প্লাস v প্লাস অবজেক্ট 1 এয়া অবজেক্ট 1 আৰু অবজেক্ট 2। তেতিয়া হলে আমি ইয়াতে লিখি থৈছো যে প্যাসিভ 1 আৰু প্যাসিভ 2। তাৰ মানে যদি ডাবল অবজেক্ট থাকে বা যদি এক্টিভ ভয়েসটো যদি দুটাকে অবজেক্ট থাকে তে আমি দুই ধৰণে তাক প্যাসিভ কৰিব পাৰিম। কিন্তু ছাত্ৰ-ছাত্ৰীসকলে এটা কথা মনত ৰাখিব লাগিব, এই দুই ধৰণে আমি প্যাসিভ কৰিবলৈ তেতিয়াহে পাৰিম যেতিয়া নেকি অবজেক্ট 1 টো প্ৰাণী হ'ব, মানে অবজেক্ট 1 এ প্ৰাণীক বুজাব, যিকোনো লিভিং বিংক বুজাব, আৰু অবজেক্ট 2 টোৱে যেতিয়া নেকি থিং মানে যিকোনো বস্তু বুজাব। তেতিয়াহে আমি এই দুই ধৰণে কি কৰিব পাৰিম প্যাসিভ কৰিব পাৰিম। ঠিক আছে, আমি এবাৰ এটা ভাবি চাও মি এটো বস্তু নে প্ৰাণী, এটো নিশ্চিতভাৱে প্ৰাণী, অবজেক্ট 1 টো প্ৰাণীক বুজাইছে। আমি যদি চাও গ্ৰামাৰ এটোটো প্ৰাণী নহয়, তাৰ মানে এটোৱে এটা বস্তু বুজাইছে বা এটা বিষয়ক বুজাবলৈ গৈছে। তেতিয়া আমি নিশ্চিতভাৱে এই দুই ধৰণে ইয়াক কি কৰিব পাৰিম প্যাসিভ কৰিব পাৰিম। এটা আমি চাইছো ইয়াতে কোৱা হৈছে প্ৰথমতে যেনেকৈ ডাবল অবজেক্ট আছে অবজেক্ট 1 আৰু অবজেক্ট 2 আছিলে, আমি প্ৰথমতে আমি কোনটো আনিছো অবজেক্ট 1 টো আমি ইয়ালে আনিছো। এই অবজেক্ট 1 টো ইয়ালে আহিছে আৰু তাৰ লগে লগে এটো কি হলে পৰিৱৰ্তন হ'ব, এটো সাবজেক্ট হলে পৰিৱৰ্তন হ'ব। আমি এটা দেখা পাইছো অবজেক্ট 1 ত আছে মি বুলি, আমি ইয়াক সাবজেক্ট কৰো। আগৰ চাৰ্টখনত কৈছিলোৱে যে সাবজেক্টৰ অবজেক্টৰ ঘৰত যদি মি থাকে সাবজেক্টত কি হয় আই হয়, গতিকে মি পৰিৱৰ্তে আমাৰ ব্যৱহাৰ হ'ল আই। তাৰ মানে আমি এই অবজেক্টটো উঠাই আনি আমি সাবজেক্ট কৰিলো। এতিয়া আমি আহিছো ইয়াতে কোৱা হৈছে বি ভাৰ্ব। আমি জানো ওপৰৰ ভাৰ্বক চাই আমি এটা কি কৰিব লাগে বি ভাৰ্ব দিব লাগে। আমি ইয়াতে চাও ভাৰ্ব কোনটো আছে, ভাৰ্বটো আছে টিচেস। তাৰ মানে টিচ হৈছে v1 আৰু তাৰ লগতে s by es প্লাস হৈ টিচেস হৈ আছে, মানে v1 ফৰ্ম প্লাস s by es হৈ আছে। আমি যদি আগৰ সেটখনত চাও v1 প্লাস s by es হলে বি ভাৰ্ব কি বঢ়িব, এই এক নম্বৰটা আমি লিখি থোৱা আছে মেইন ভাৰ্বটো এক্টিভত যদি v1 s by es হয়, প্যাসিভত বি ভাৰ্ব আহে am is are। তাৰ মানে ইয়াত আমাৰ am is are দৰকাৰ হৈছে আৰু আমি ভাবি চাও আই সাবজেক্টৰ লগত am is are কি বঢ়িব, ইয়াৰ লগত নিশ্চয় বঢ়িব am। আমাৰ দুই নম্বৰ কাম হৈ গৈছে। এতিয়া আমি আহিছো এই ভাৰ্বক চাই আমি কি কৰিবলৈ কোৱা হৈছে v3 ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফৰ্মটো ইউজ কৰিবলৈ কোৱা হৈছে।
আমি এটা ভাৰ্বৰ লিষ্টখনলৈ যাব লাগিব গতিকে আমি যদি চাও টিচাৰ V3 আমি কি পাম টিচাৰ V3 আমি পাই যাম taught আমাৰ 3 নম্বৰ কাম হৈ গৈছে এতিয়া আমাক কোৱা হৈছে অবজেক্ট 2 যেহেতুকে দুটা অবজেক্টৰ আমি অবজেক্ট 1 টোক আমি সাবজেক্ট কৰিলো অবজেক্ট 2 টো ইয়াত আছে মানে তো অবজেক্ট হৈ আছে গতিকে এই অবজেক্টটোক আমি পেছিভটো কি কৰিব লাগে V3 পাছতে মানে ভাৰ্বৰ পাছতে অবজেক্ট হিচাপে ৰাখিব লাগে যাক আমি ৰিটেইন অবজেক্ট বুলি কওঁ বা থাকি যোৱা কৰ্ম বুলি কওঁ তেলে ইয়াতে ৰিটেইন অবজেক্ট আমাৰ থাকিব গ্ৰামাৰ আমাৰ 4 নম্বৰ কাম হৈ গৈছে এতিয়া আমাৰ দৰকাৰ এই ভাৰ্বক চাই আমি এটা প্ৰিপজিশন দিব লাগে এই ভাৰ্বক চাই আমি প্ৰিপজিশন দিব লাগে আমি ইয়াতে আমি ভাৰ্বটো পাইছো টিচেস এটা আমি চাও টিচেসৰ লগত প্ৰিপজিশন কি বহে আগৰ আমি সাতখনলৈ যদি চাও নিশ্চয় ইয়াতে 5 নম্বৰ নিয়ম অনুসৰি বাই প্ৰিপজিশনৰ ইউজ হ'ব ইয়াত বাই আমি প্ৰিপজিশন হিচাপে ব্যৱহাৰ কৰিলো আৰু হেকত আমাৰ কি কাম থাকিলে এই সাবজেক্টটোক আমি নি হেকত কি কৰিব লাগিব অবজেক্ট হিচাপে ব্যৱহাৰ কৰিব লাগিব আমি চাও সাবজেক্টত আছে দা টিচাৰ বুলি আৰু ইয়াক অবজেক্ট হিচাপে ব্যৱহাৰ কৰিলে কি হ'ব আমি যদি চাৰ্টখনত চাও আমি দা টিচাৰ বুলি পুনে পুনে উল্লেখ কৰা নাই তাৰ মানে তো নো সেন্স হৈ ইয়াতে থাকি যাব এটো আমাৰ পেছিভ 1 ৰ মতে এটো আমি সম্পূৰ্ণৰূপে ইয়া কৰিছো যদি কি ডাবল অবজেক্ট আছে তাক আমি পেছিভ 1 ৰ মতে পেছিভলৈ ৰূপান্তৰিত কৰিলো এতিয়া আমি যদি বিচাৰো পেছিভ 2 টো মতে আমি এক পেছিভ কৰিব পাৰিম আৰু হেতু কৰিবলৈ আমাক কি বুলি কোৱা হৈছে অবজেক্ট 2 এবাৰ আমি অবজেক্ট 1 টো লৈছিলো এবাৰ আমি অবজেক্ট 2 টো ল'ব পাৰো অবজেক্ট 2 হিচাপে আমি দেখা পাইছিলো গ্ৰামাৰ ইয়াক যদি আমি সাবজেক্ট হিচাপে ব্যৱহাৰ কৰো নিশ্চয় আমি সাতখনত চালে ইও নো সেন্স হৈ থাকিব এটা আমাৰ পুনৰ বি ভাৰ্বৰ দৰকাৰ হ'ব আমি পাই থৈছো যে টিচেস V1 ত থাকিলে এমিছাৰ আহে গ্ৰামাৰৰ লগত কি বঢ়িব যিহেতু কি এটা বিষয়ক বুজাইছে ইয়াৰ লগতো বঢ়িব থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হোৱাৰ কাৰণে ইয়াৰ লগত ইউজ হ'ব ইজ এটা আমাৰ V3 দৰকাৰ হ'ব V3 আগতে আমি পেছিভ 1 ত আমি কৰিছোৱে যে taught এই V3 ইয়াতে ইউজ হ'ল এতিয়া আমাৰ V3 পাছতে কি কোৱা হৈছিলে 2/4 মানে এনেকুৱা ভাৰ্বৰ লগত সুইটেবল হোৱাকে ভাৰ্বৰ লগত উপযুক্ত হোৱাকে আমি এটা প্ৰিপজিশন দিব লগা হয় আমি এটা চাও তত ভাৰ্বৰ লগত কি প্ৰিপজিশন ইউজ হ'ব নিশ্চয় তত ভাৰ্বৰ লগত আমাৰ টু প্ৰিপজিশনটো সুইটেবল হ'ব গতিকে আমি ইয়াত এটা প্ৰিপজিশন দি ল'ব লাগিব তো তাৰ পাছতে কোৱা হৈছে অবজেক্ট 1 আৰু অবজেক্ট 1 টো অবজেক্ট হৈয়ে থাকিব মানে মি হৈয়ে থাকিব কিন্তু আমি এটা কথা মনত ৰাখিব লাগিব যে অবজেক্ট 1 টো আমি সাবজেক্ট কৰিলে আমি V3 পাছত ভাৰ্ব V3 পাছত আমি 2 বা 4 তেনেকুৱা ধৰণৰ প্ৰিপজিশন আমি ব্যৱহাৰ কৰিব নালাগে কিন্তু যদি অবজেক্ট 1 টোক আমি অবজেক্ট কৰি ৰাখো তাকে তাৰ আগত 2 4 এনেকুৱা প্ৰিপজিশন আমাৰ কিবা এটা দৰকাৰ হয় গতি ইয়াত আমাৰ এইটা কাম হৈছে তাৰ পাছত কোৱা হৈছে অবজেক্ট 1 টো আমি লিখিলোই তাৰ পাছতে কোৱা হৈছে প্ৰিপজিশন মানে ভাৰ্বক চাই আমি যি প্ৰিপজিশন ব্যৱহাৰ কৰিব লাগে এটা আমি ওপৰটো ব্যৱহাৰ কৰিছো তথ্যৰ লগত বাই প্ৰিপজিশন বঢ়িছে ইয়াতো তথ্যৰ লগতে বঢ়িব প্ৰিপজিশন বাই আৰু হেকত আমি কি কৰিব লাগে সাবজেক্টটো পুনৰ অবজেক্ট কৰিব লাগে দা টিচাৰ ইয়াতে দা টিচাৰ হৈ অবজেক্টৰ ঠাইত থাকিব এটা আমি নিশ্চয় দেখা পাইছো যেতিয়া নেকি ডাবল অবজেক্টৰ অবজেক্ট 1 টো প্ৰাণী হয় আৰু অবজেক্ট 2 টো বস্তু হয় তেতিয়া আমি এই দুইটা প্যাটাৰ্নতে কি কৰিব পাৰিম পেছিভ কৰিব পাৰিম এতিয়া আমি আহো 2 নম্বৰ এক্সাম্পলটোলে ইয়াতে কোৱা হৈছে মাই ফাদাৰ has brought her a new jacket এটা আমি চাও এটো কি ভয়েস হয় আমি তো ইয়াতে কোন ধৰণৰ বি ভাৰ্ব দেখা পোৱা নাই কোন ধৰণৰ বি ভাৰ্ব নাই ইয়াত যেহেতুকে গতিকে এটো এক্টিভ ভয়েসে হ'ব
তাহলে ইয়াক আমি পেসিভ কৰিবলৈ যাম আমি চাই লওঁ ইয়াত কি কি কেইটা বস্তু আছে ইয়াতে মাই ফাদাৰ ই সাবজেক্ট হৈছে আৰু সম্পূৰ্ণ ভাৰ্ব ফৰ্ম হিচাপে আছে has brought আৰু ইয়াক যদি আমি কি বুলি প্ৰশ্ন কৰো কি ব্ৰট কৰা মানে আমি উত্তৰ পাম এ নিউ জেকেট আৰু যদি আমি কাক বুলি প্ৰশ্ন কৰো জেকেট কাক আনি দিয়া আমি পাই যাম অবজেক্ট হিচাপে her মানে ইয়াত আমি দেখা পালো অবজেক্ট 1 আৰু অবজেক্ট 2 দুটা আছে তাৰ মানে ইয়াত আমি ডাবল অবজেক্ট দেখা পাইছো এটা আমি এক দুই ধৰণে পেসিভ কৰিব পাৰিম নে নোৱাৰিম আমি এবাৰ চাও অবজেক্ট 1 টোৱে বস্তু প্ৰাণীক বুজাব লাগে বস্তু নহয় প্ৰাণী অবজেক্ট 1 টোৱে আমি ইয়াতে দেখা পাইছো her এটো প্ৰাণী বুজাইছে আৰু আমি চাও এ নিউ জেকেট এটোটো প্ৰাণী নহয় তাৰ মানে ই বস্তুক বুজাইছে তা আমি ইয়াকো দুই ধৰণে পেসিভ কৰিব পাৰো আমি পেসিভ 1 ৰ মতে কৰো অবজেক্ট 1 টোক আমি সাবজেক্ট কৰো her যেটো নেকি অবজেক্ট হিচাপে আছে তাক আমি সাবজেক্ট কৰিলে হ'ব সি এতিয়া আমাৰ কোৱা হৈছিল ভাৰ্বক চাই বি ভাৰ্ব দিবলে আমি চাও ইয়াত সম্পূৰ্ণ ভাৰ্ব ফৰ্ম হিচাপে আছে have বা has প্লাস v3 বৰ্তটো v3 এটা আমি দেখা পাইছো has প্লাস v3 গতি আমি যদি আগৰ চাৰ্টখনলে চাও বি ভাৰ্ব দিয়া চাৰ্টখনলে আমি যদি চাও তাতে আমি দেখা পাম এয়া has প্লাস v3 হলে মানে আমাক কোৱা হৈছে পেসিভত have has প্লাস been তাৰ মানে ইয়াত আমি have আৰু has plus been ইউজ কৰিব লাগিব এটা আমি চাও c লগত have has কি বহে c থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ গতিকে ইয়াৰ লগতো কি বহে has আৰু তাৰ লগে আমি be ভাৰ্ব হিচাপে ব্যৱহাৰ কৰিলো been এটা আমাৰ দৰকাৰ হৈছে v3 have has লগত v3 ইউজ হৈ আছিল তাৰ মানে একেটাই আমাৰ ইয়াতে v3 হৈ থাকিব একেটা ফৰ্মে থাকি গৈছে আৰু এটা আমি চাও অবজেক্ট 1 টোক আমি সাবজেক্ট কৰিলো তাৰ মানে আমাৰ ৰিটেইন অবজেক্ট হিচাপে অবজেক্ট 2 থাকি যাব যাক আমি থাকি যোৱা কৰ্ম বুলিয়ে কম এটো হৈ গৈছে ইয়াৰ পাছত আমাক কোৱা হৈছিল যে আমি ভাৰ্বক চাই এটা প্ৰিপজিশন দিব লাগে এতিয়া যদি আমি চাও ইয়াত ভাৰ্বটো আছে brought ইয়াৰ লগত কি প্ৰিপজিশন বহে আমি চাৰ্টখনত যদি আমি চাও এ আমি দেখা পাইছো 5 নম্বৰ নিয়ম অনুসৰি ইয়াৰ লগতো বাই প্ৰিপজিশনে বহে তাৰ মানে ইয়াতো বহিলে প্ৰিপজিশন বাই আৰু হেকত আমি কি কৰিব লাগে যেনেকৈ সাবজেক্ট আছে সাবজেক্টটো আমি অবজেক্ট কৰিব লাগে এটা আমি এটা সাবজেক্ট হিচাপে দেখা পাইছো মাই ফাদাৰ বুলি আছে আজি তুমি কি অবজেক্ট খনে মানে নিশ্চয় নো সেন্স হৈ থাকিব তাৰ মানে ইয়াতে অবজেক্টৰ ঘৰত মাই ফাদাৰ হৈ থাকিল আমি দেখা পাইছো এটো পেসিভ 1 ৰ মতে ইয়াক আমি চেঞ্জ কৰিলো আৰু যেহেতুকে প্ৰথম অবজেক্টটো প্ৰাণী আৰু সেকেন্ড অবজেক্টটো বস্তুক বুজাইছে আমি ইচ্ছা কৰিলে পেসিভ 2 মতেও আমি কৰিব পাৰো তেতিয়া আমি অবজেক্ট 2 টো সাবজেক্ট কৰিব লাগিব এ নিউ জেকেট এটা আমাৰ সাবজেক্ট হৈ গৈছে এতিয়া আমি দিব লাগে বি ভাৰ্ব ইয়াত আমি বি ভাৰ্ব হিচাপে কি ব্যৱহাৰ কৰিছিলো have has plus বি ভাৰ্বৰ আমি been ব্যৱহাৰ কৰিছো এ নিউ জেকেট এটাকে বুজাবলৈ গৈছে তাৰ মানে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ ইয়াৰ লগতো বহিব has আৰু ইয়াৰ লগে বি ভাৰ্ব হিচাপে আহিলে been তাৰ পাছত আমাক কোৱা হৈছিল v3 from এটা brought হৈ থাকিলে তাৰ পাছত আমাক কোৱা হৈছিল যেটো কি অবজেক্ট হৈ থাকি গৈছে মানে ৰিটেইন অবজেক্টটো আমি ইয়াতে ব্যৱহাৰ কৰিব লাগিব এটা আমি কোৱাই হৈছিল যদি অবজেক্ট 1 টোক আমি ৰিটেইন অবজেক্ট হিচাপে ব্যৱহাৰ কৰো তাৰ আগত 2 4 আদি তেনেকৈ আমি প্ৰিপজিশন ইউজ কৰিব লাগে এটা আমি চাও ব্ৰটৰ লগত প্ৰিপজিশন কি বহিব ব্ৰটৰ লগত প্ৰিপজিশন বহিব for এটো হৈছে আৰু তাৰ পাছতে কোৱা হৈছিল আমি ৰিটেইন অবজেক্টটো ব্যৱহাৰ কৰিব লাগিব এটা ৰিটেইন অবজেক্ট থাকিব her আৰু ইয়াৰ পাছতে আমাৰ নিজৰ ফালৰ পৰা দিব লগা প্ৰিপজিশন ভাৰ্বক চাই আমি ব্যৱহাৰ কৰিছো এক নম্বৰটোতে ইয়াৰ লগতে বাই প্ৰিপজিশন বহে ইয়াতো আমি বাই প্ৰিপজিশন ইউজ কৰিলো আৰু হেকৰ আমাৰ কাম থাকিলে সাবজেক্টটো অবজেক্ট কৰা সাবজেক্ট আছে মাই ফাদাৰ অবজেক্ট হৈ থাকি যাব বাই মাই ফাদাৰ
ইয়াতে নজোৱাৰ বাবে মই ইফালে লিখিব লগা হৈছে তে এটুকু আমি কি কৰিলো এই 2 নম্বৰ এক্সাম্পলটুকু আমি পেসিভ 1 আৰু পেসিভ 2 দুইটা নিয়মতে আমি এক সলনি কৰিব পাৰিলো এটা আমি যদি 3 নম্বৰ এক্সাম্পলটো চাও এটো এক্টিভ হৈছে হয় ইয়াতে আমি দেখা পাইছো দা ডক্টৰ সাবজেক্ট অৰ্ডাৰড ভাৰ্ব কি অৰ্ডাৰ কৰা আমি পাই যাম এ নিউ ডাইট কাক অৰ্ডাৰ কৰা দা পেশেন্ট আমি ইয়াতো দুটা অবজেক্টে পাইছো অবজেক্ট 1 আৰু অবজেক্ট 2 আৰু ইয়াত আমি দেখা পাইছো দা পেশেন্ট আৰু এটো হৈছে প্ৰাণী বুজাবলৈ গৈছে আৰু এ নিউ ডাইট ই নিশ্চয় বস্তু বুজাবলৈ গৈছে তাৰ মানে ইয়াক আমি দুই ধৰণে পেসিভ কৰিব পাৰো এটা আমি পেসিভ 1 ৰ মতে কৰিলে দা পেশেন্ট নো সেন্স ইয়াতে সাবজেক্টৰ ঘৰ ললে এটা আমি ভাৰ্বৰ কাম কৰো ইয়াতে আমি দেখা পাইছো অৰ্ডাৰড v1 আৰু ইয়াৰ লগতে ed হৈ আছে মানে এটো v2 লৈ ৰূপান্তৰিত হৈছে আৰু আমি পূৰ্বৰ সাতখনত দেখাইছিলো v2 হলে বি ভাগ বহে was were আমাৰ দা পেশেন্টৰ লগত কি পঢ়িব এজনক বুজাবলৈ গৈছে was বহিল এটা আমি কৰিব লাগে v3 আমি আগতে কৈছো v2 যদি ed খাই থাকে v3 টো কি হৈ থাকিব ed এ খাই থাকিব এটো আমাৰ v3 হৈ গৈছে এতিয়া আমাৰ দৰকাৰ হৈছে ৰিটেইন অবজেক্টটো আমি অবজেক্ট 1 টো যেহেতুকে সাবজেক্ট কৰিছিলো অবজেক্ট 2 টো ৰিটেইন অবজেক্ট হৈ থাকিব এ নিউ ডাইট এটা আমি দিব লাগিব প্ৰিপজিশন আমি সা অৰ্ডাৰ ভাৰ্বৰ লগত প্ৰিপজিশন কি বঢ়িব নিশ্চয় 5 নম্বৰ নিয়ম অনুসৰি অৰ্ডাৰ ভাৰ্বৰ লগত প্ৰিপজিশন বাই বঢ়িব আৰু আমি হেকত কি কৰিব লাগিব সাবজেক্ট টু অবজেক্ট কৰিব লাগিব এটা আমি সাবজেক্টৰ ঘৰত পাইছো দা ডক্টৰ এটো অবজেক্টৰ ঘৰত আহিলে নো সেন্স হৈ থাকিব এটো পেসিভ 1 ৰ মতে হৈছে আৰু যদি আমি পেসিভ 2 মতে কৰো তেতিয়া হলে অবজেক্ট 2 টোক আমি প্ৰথমে সাবজেক্ট কৰো এ নিউ ডাইট এটা আমি বি ভাৰ্ব দিব লাগে v2 ফৰ্ম থকাৰ কাৰণে was were ইও এটাকে বুজাবলৈ গৈছে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হোৱাৰ কাৰণে ইয়াতো আমি was ব্যৱহাৰ কৰিলো তাৰ পাছত আমি v3 ফৰ্মুলা ইউজ কৰিলো সৰি v3 ফৰ্মুলা নহয় v3 ফৰ্ম ইউজ কৰিলো ইয়াৰ পাছত আমাৰ দৰকাৰ হ'ল ৰিটেইন অবজেক্ট আমি এটা পুনৰ আমি দেখা পাইছো ইয়াতে অবজেক্ট 1 যেটো নেকি প্ৰাণী বুজাইছিলে তাক আমি ৰিটেইন অবজেক্ট হিচাপে ৰাখিব লাগে আৰু তাৰ আগত আমি এটা প্ৰিপজিশন দিব লাগিব এই ভাৰ্বৰ লগত প্ৰিপজিশন কি বঢ়িব নিশ্চয় টু তাৰ পাছত আমি ৰিটেইন অবজেক্টটো লিখো তাৰ পাছত আমাৰ দৰকাৰ হৈছে ভাৰ্বক চাই যে আমি প্ৰপাৰ প্ৰিপজিশন দিব লাগে বা সঠিক প্ৰিপজিশন ইউজ কৰিব লাগে আমি পেসিভ 1 টোত আমি কৰিছো অৰ্ডাৰ লগত প্ৰিপজিশন বঢ়িব বাই ইয়াত আমি পুনৰ বাই প্ৰিপজিশন ইউজ কৰিলো আৰু আমি হেকত কি কৰো সাবজেক্ট টু অবজেক্ট কৰো নো সেন্স দা ডক্টৰ অবজেক্টৰ ঘৰত থাকিল আমি দেখা পালো এইটো হৈ গৈছে এটা কোৱা হৈছে সম্পৰ্ক পিসি এডুকেশন যেটো সাবজেক্ট হিচাপে ব্যৱহাৰ হৈছে সাবজেক্ট আৰু ইয়াতে এটো মোৰ নিজৰ চেনেল নামটোকে ললো বাৰু এই এক্সাম্পলটো তাৰ পিছত আমি সম্পূৰ্ণ ভাৰ্ব ফৰ্ম হিচাপে কি পাইছো has taught কি হৈ গৈছে ভাৰ্ব এতিয়া আমি যদি ইয়াক যদি প্ৰশ্ন কৰো taught কৰা কাক taught কৰা তেতিয়া আমি উত্তৰ হিচাপে পাম us আমাক taught কৰা মানে আমি অবজেক্ট 1 পালো এটা অবজেক্ট পালো এবাৰ প্ৰশ্ন কৰো কি taught কৰা তেতিয়া আমি উত্তৰ হিচাপে পাই যাম a few tricks এটো অবজেক্ট আমি 2 হিচাপে পালো তা ঠিক আছে ইয়াক আমি পেসিভ কৰো প্ৰথমতে পেসিভ 1 ৰ মতে কৰো অবজেক্ট 1 টো আমি সাবজেক্ট কৰো us টো যদি আমি সাবজেক্ট কৰো সাৰ্কুলাৰ উল্লেখ কৰিছিলো us টো সাবজেক্ট কৰিলে হয় we এটা আমি ভাৰ্বৰ কাম কৰো ভাৰ্ব সম্পূৰ্ণ ফৰ্মটো আমি দেখা পাইছো have has plus v3 ইয়াতে has plus v3 আছে এটা যদি আমি ভাৰ্বৰ সাৰ্কুলাৰলে চাও have has plus v3 হলে ইয়াত কোৱাই হৈছিলে have has plus been বি ভাৰ্ব ফৰ্ম হিচাপে আমাৰ আহে have has plus বি ভাৰ্বৰ আহিব been এটা আমি চাও we লগত have has ৰ কি বহে we লগতে বহিলে have
আৰু লগত আহিলে বি ভাৰ্ব হিচাপে বিন তাৰ পাছত আমাৰ দৰকাৰ ভিটি ফৰ্ম ইয়াতে হেভ হেজৰ লগত ভিটি ওপৰত আছিলে আমি একে ফৰ্মটোকে ব্যৱহাৰ কৰিলো তাৰ পাছত আমাৰ দৰকাৰ হৈছে আমি ৰিটেইন অবজেক্ট যোনটো নেকি এট ফিউ টিক্স বুলি আছিলে অবজেক্ট 2 টো থাকিছে ৰিটেইন অবজেক্ট হিচাপে আমি তাক ব্যৱহাৰ কৰো এতিয়া আমাৰ কাম হৈছে ভাৰ্বক চাই নিজি প্ৰপাৰ প্ৰিপজিচন দিব লাগে আমি যদি ভাৰ্বৰ সাতখনলৈ চাও ভাৰ্বৰ লগত আমি পাম বাই প্ৰিপজিচনে ইউজ হয় আৰু হেকত আমি যেটো নেকি সম্পৰ্ক পিসি এডুকেশন সাবজেক্ট হিচাপে পাইছিলো এটো নো চেঞ্জ হৈ অবজেক্টৰ ঘৰত থাকি যাব এইটো তেতিয়া আমাৰ অবজেক্ট 1 ৰ মতে ইয়াৰ পেসি সৰি এটো পেসিভ 1 ৰ মতে আমি ইয়াত কৰিলো এটা যেহেতু কি ডাবল অবজেক্ট হয় প্ৰথম অবজেক্টটো আস ইয়াতে আমাৰ প্ৰাণী বুজাইছিলে এ ফিউ টিক্স এটো প্ৰাণী নহয় মানে এই বস্তুক বুজাবলৈ গৈছে তবে আমি অবজেক্ট 2 টোকো আমি সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিব পাৰো তেতিয়া আমাৰ কেনেকুৱা হ'ব এটা আমি সাবজেক্ট হিচাপে পালো এটা আমি ভাৰ্বৰ কাম কৰো প্ৰথমতে বি ভাৰ্ব হেভেস প্লাস ভিটি থাকিলে হেভেস প্লাস বিন আহে ইয়াতো এ ফিউ ট্ৰিক্স যেটোকে ট্ৰিক্স বুলি কৈছে আৰু লগতে এ ফিউ আছে কেইটামান বুজাবলৈ গৈছে না থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ নহব ইয়াৰ লগতো হেভি থাকিলে আৰু বি ভাৰ্ব হিচাপে আমি ইয়াত ব্যৱহাৰ কৰিলো বিন ভিটি ফৰ্ম ইউজ কৰো একেই হৈ থাকিলে এটা আমি ইয়াতে ৰিটেইন অবজেক্ট হিচাপে আমি এবাৰ ৰাখিব লাগিব অবজেক্ট 1 টো আৰু আমি জানো অবজেক্ট 1 টো যেটা ৰিটেইন অবজেক্ট হয় তাৰ আগত আমি এটা প্ৰিপজিচন দিব লাগে ইয়াৰ লগত আমি প্ৰিপজিচন 2 টো ব্যৱহাৰ কৰিব পাৰিম তাৰপিছত ৰিটেইন অবজেক্ট হিচাপে আমি আস ৰাখিলো এটা আমাৰ নিজৰ ফালৰ পৰা দিব লগা প্ৰিপজিচন বাই ব্যৱহাৰ কৰিলো আৰু হেকত সাবজেক্টটো অবজেক্ট হিচাপে আমি ব্যৱহাৰ কৰিলো ইয়া হৈ গৈছে তেতিয়া আমি দেখা পালো যে আজি এই ভিডিওটোৰ জৰিয়তে আমি এটা নতুন প্যাটাৰ্ন শিকিলো যত নেকি এক্টিভ ভয়েসৰ বাক্যটোত দুটাকে অবজেক্ট আছিলে আৰু তাৰে প্ৰথম অবজেক্টটো আমি পালো প্ৰথম অবজেক্টটো প্ৰাণীৰ যিয়ে নেকি বুজায় আৰু সেকেন্ড অবজেক্টটো যেতিয়া নেকি কোনো বস্তুক বুজাবলৈ যায় তেতিয়া আমি এই দুটা প্যাটাৰ্নত কি কৰিব পাৰিম পেসিভ এ আৰু পেসিভ 1 আৰু পেসিভ 2 এই দুই ধৰণে আমি ইহতক উত্তৰ হিচাপে ব্যৱহাৰ কৰিব পাৰো